নমস্কাৰ আজি 8 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে ৰকিবুল হুছেইনৰ তৰফৰ পৰা কোৱা হৈছে যদি তেণ্ডুলকাৰৰ পুত্ৰ ক্ৰিকেটাৰ হ'ব পাৰে তেণ্ডুলকাৰৰ পুত্ৰই যদি ক্ৰিকেট খেলিছে তেন্তে মোৰ পুত্ৰই কিয় ইলেকশ্যন খেলিব নোৱাৰিব কেৱল সিমানেই নহয় তেণ্ডুলকাৰৰ পুত্ৰক আন কি মন্তব্য কৰা হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কয় যে তেণ্ডুলকাৰৰ পুত্ৰই ক্ৰিকেট খেলে তেতিয়াহ'লে মোৰ পুত্ৰই কিয় ইলেকশ্যন খেলিব নোৱাৰিব সামগুৰিত সমুখ সমৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক লৈ অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ ৰকিবুল হুছেইনে উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে এজন মানুহৰ নাম কওক যাক দিলে সমৰ্থন কৰিব গাভাস্কাৰে নিজৰ পুত্ৰক ক্ৰিকেটাৰ বনাইছে তেণ্ডুলকাৰে নিজৰ পুত্ৰক ক্ৰিকেটাৰ বনাইছে মোৰ পুত্ৰই ৰাহুল গান্ধীৰ লগত NSUI কৰিছে মোৰ লৰাই কি কংগ্ৰেছ নকৰি বিজেপি কৰিব নেকি বিহাৰীত কংগ্ৰেছৰ কোনোবা পুতেক উঠিছে নেকি তৰুণ গগৈৰ কথা বেয়াকৈ কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিজনে তেওঁক ৰাজনীতিৰ পথাৰলৈ আনিলে তেওঁক কন্দুৱাই দিছে যিজনে তেওঁক ৰাজনীতিলৈ আনিলে তেওঁক এই কন্দুৱাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কোৱা গৌৰৱ গগৈ হৰাৰ কথা কি হ'ব প্ৰথমে তাৰ উত্তৰ দিয়ক তেওঁ দুবুৰী চুকুৰালি জিকিব বুলি কোৱা কথাৰ উত্তৰ কি হ'ল তাৰ উত্তৰ দিয়ক তেওঁ কাক ভয় খুৱাব খুজিছে তেওঁ সেই কথা ভালদৰে নাজানে সামগুৰিত সমুখ সমৰত নামিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে বিজেপিক ভোট নিদিলে ব্যৱসায় বন্ধ কৰি দিম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তৰফৰ পৰা আৰু কি মন্তব্য কৰা হৈছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপিক ভোট নিদিলে ব্যৱসায় বন্ধ কৰি দিয়াৰ হুংকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংখ্যালঘু এলেকাত প্ৰচাৰ চলাবলৈ গৈ এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৰুৱাৰ বিৰুদ্ধে ভাবুকি দেখুৱাই সংখ্যালঘুৰ ভোট আদায় কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে কাছাৰৰ অভিভাৱক মন্ত্ৰী মই ইচ্ছা কৰিলে সকলো ব্যৱসায় বন্ধ কৰি দিম এবাৰ যদি বিজেপিক ভোট নিদিয়ে মোৰো আপোনালোকৰ ব্যৱসায় বন্ধ কৰি দিবলৈ মন যাব কংগ্ৰেছৰ পিছে পিছে দৌৰি থাকে আপোনালোকক এবাৰ শিক্ষা দিয়াৰ মোৰো মন যায় সংখ্যালঘু লোকক উদ্দেশ্যে ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সন্ধিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ কংগ্ৰেছৰ তৰফৰ পৰা 5টাকৈ বৃহৎ গ্যাৰান্টি প্ৰদান কৰা হৈছে এবাৰ মহিলালৈ প্ৰতিমাহে 3000 টকা দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ আৰু 25 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ তৰফৰ পৰা আন কি প্ৰতিশ্ৰুতি দিয়া হৈছে জনতাক উদ্দেশ্য কৰি আন কি প্ৰতিশ্ৰুতি দিয়া হৈছে মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো গুৰুত্বপূৰ্ণ খবৰ মহাৰাষ্ট্ৰৰ মহাবিকাশৰ বাবে কংগ্ৰেছৰ 5টা বৃহৎ গ্যাৰান্টি মহালক্ষ্মী আঁচনিৰ অধীনত মহিলাসকললৈ বিশেষ সুবিধা আগবঢ়োৱা হ'ব কংগ্ৰেছ চৰকাৰ হলে মহিলালৈ প্ৰতিমাহে 3000 টকা দিয়া হ'ব যাতায়াতৰ বাবে মহিলালৈ বিনামূলীয়াকৈ বাছ সেৱাৰ সুবিধাও প্ৰদান কৰা হ'ব পৰিয়ালৰ সুৰক্ষাৰ বাবে 25 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লগতে বিনামূলীয়া ঔষধ দিয়া হ'ব কৃষি সমৃদ্ধিৰ বাবে কৃষকলৈ বিশেষ ব্যৱস্থা আৰু ৰেহাইৰ সুবিধা আগবঢ়োৱা হ'ব কৃষকক লাভান্বিত কৰাৰ বাবে ৰেহাই দিয়া হ'ব 3 লাখ টকা পৰ্যন্ত কৃষকক ঋণ নিয়মীয়া ঋণ পৰিশোধৰ ক্ষেত্ৰত 50,000 টকাৰ ৰাজ সাহায্য আগবঢ়োৱা হ'ব ইফালে ৰাজ্যখনৰ নিবনুৱা যুৱক যুৱতীসকললৈ বৃহৎ প্ৰতিশ্ৰুতি এবাৰ কংগ্ৰেছৰ নিবনুৱা যুৱক যুৱতীলৈ কংগ্ৰেছে দিব প্ৰতিমাহে 4000 টকাৰ সাহায্য মহাৰাষ্ট্ৰৰ তব জাতি গণনা আঁতৰোৱা হ'ব 50% সংৰক্ষণৰ সীমা 5টা গ্যাৰান্টিয়ে মহাৰাষ্ট্ৰত সুনিশ্চিত কৰিব ন্যায় আৰু প্ৰগতি মন্তব্য কৰিছে পৱন খেৰাই প্ৰগতিশীল আৰু সৰ্বাংগীন পদক্ষেপে মহাৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব দৰিদ্ৰ মধ্যবিত্ত মহিলা যুৱক যুৱতী ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমৃদ্ধি নিশ্চিত কৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ ৰকিবুল হুছেইনৰ তৰফৰ পৰা কি অভিযোগ কৰা হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো
মুখ্যমন্ত্ৰী বক্ৰপত্ৰে চাকৰি দিয়াৰ অভিযোগ এবাৰ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ মানুহক আগতীয়াকৈ প্ৰশ্ন কাকত দিয়ে। পৰীক্ষাৰ আগতীয়াকৈ প্ৰশ্ন কাকত প্ৰদান কৰে জালুকবাৰী সমষ্টিত। মুখ্যমন্ত্ৰীৰ চাকৰি দিয়াৰ নামত অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে। ৰকিবুলে ক'লে যে টেটৰ প্ৰশ্ন কাকত আগতীয়াকৈ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰ আখৰৰ এজন ব্যক্তিৰ জৰিয়তে এনে কাম কৰোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে। শিক্ষামন্ত্ৰী হৈ থাকোতে হিমন্ত বিশ্ব শৰ্মাই এই 2 নম্বৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰকিবুল হুছেইনৰ বিস্ফোৰণৰ পাছতে ৰাজ্যত ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহা বিস্ফোৰণ ৰকিবুল হুছেইনৰ। বক্ৰপত্ৰে চাকৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ টেম্পত উদ্ধাৰ কৰা হৈছে বস্তাই বস্তাই স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি ৰাজ্যত আজিও অব্যাহত আছে প্ৰতিবাদ। এবাৰ ডেম্পত উদ্ধাৰ কৰা হৈছে বস্তাই বস্তাই স্মাৰ্ট মিটাৰ। শ শ স্মাৰ্ট মিটাৰ উদ্ধাৰক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ডেম্পত শ শ স্মাৰ্ট মিটাৰ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইহাটা চাৰিআলিত বস্তাই বস্তাই উদ্ধাৰ কৰা হৈছে স্মাৰ্ট মিটাৰ। ৰঙিয়া পথৰ এটা ডেম্পত উদ্ধাৰ কৰা হৈছে শ শ স্মাৰ্ট মিটাৰ। বহিৰাজ্যলৈ নিবলৈ মজুত কৰিছিল APDCLৰ স্মাৰ্ট মিটাৰসমূহ। সম্পূৰ্ণ চিলমোহৰ থকা শ শ স্মাৰ্ট মিটাৰ দেখি হতবাক হৈ পৰিছে জনতা। আৰক্ষী APDCLৰ বিষয়া উপস্থিত হৈ জব্দ কৰিছে স্মাৰ্ট মিটাৰসমূহ। কেনেকৈ ডেম্পলৈ আহিল এই APDCLৰ স্মাৰ্ট মিটাৰসমূহ তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। APDCLৰ বিষয়াৰ দ্বাৰা স্মাৰ্ট মিটাৰসমূহ বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত শিশু মহিলা সহ 11 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী অটো আৰু ট্ৰেইনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু তাৰ ফলতেই 11 গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এখন ট্ৰেইন প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছে অটোখনত আৰু দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীতে হোৱা দোৱা লাগিছে। ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰ, মহাবিকাশ অঘাৰীৰ গাড়ীত না চকা আছে না ব্ৰেক আছে। বিৰোধীক এইদৰে ক্ষুদ্ৰ সমালোচনা নৰেন্দ্ৰ মোদীৰ। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনলৈ মাজতে 12 দিন বাকী থকা অৱস্থাতে ৰাজনৈতিক দলসমূহে তীব্ৰতৰ কৰি তুলিছে ৰাজনীতিৰ প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। শাসক বিৰোধীৰ বিভিন্ন শীৰ্ষ নেতাৰ সমান্তৰালকৈ এইবাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰত নামিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি ধুলেত প্ৰথমখন বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মই আপোনালোকক আশ্বাস দিছো যে মহাৰাষ্ট্ৰত যোৱা ডেৰ দুবছৰত যেনেধৰণৰ উন্নয়ন হৈছিল সেই উন্নয়নৰ ধাৰা বন্ধ হবলৈ দিয়া নহব। অহা 5 বছৰত মহাৰাষ্ট্ৰক অন্য এক দিশলৈ লৈ যাব বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহাবিকাশ অঘাৰীৰ না চকা আছে না ব্ৰেক আছে আৰু চালকৰ আসনখনৰ বাবেও খোৱা কামোৰা চলি আছে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহাৰাষ্ট্ৰৰ প্ৰতি থকা মোৰ আত্মীয়তাৰ বিষয়ে আপোনালোকে ভালদৰে জানে। যেতিয়াই মহাৰাষ্ট্ৰৰ পৰা কিবা এটা বিচাৰিছো মহাৰাষ্ট্ৰৰ ৰাইজে মোক অন্তৰেৰে আশীৰ্বাদ দিছে। 2014 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত আপোনালোকৰ মাজলৈ আহিছিলো। মহাৰাষ্ট্ৰত বিজেপি চৰকাৰৰ বাবে অনুৰোধ কৰিছিলো। আপোনালোকে মহাৰাষ্ট্ৰত 15 বছৰীয়া ৰাজনৈতিক কুচক্ৰ ভাঙি বিজেপিক অভূতপূৰ্ব জয়ৰ দিশে আগুৱাই লৈ গল। আজি আকৌ এবাৰ ধুলেৰ ভূমিলৈ আহিছো। মই ধুলেৰ পৰাই মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে সকলোৱে নিজৰ নিজৰ লক্ষ্য লৈ ৰাজনীতিত প্ৰৱেশ কৰে। আমাৰ দৰে মানুহ জনসাধাৰণৰ সেৱা কৰিবলৈ ৰাজনীতিত আহিছে, আনহাতে একাংশই জনসাধাৰণক লুটিবলৈ ৰাজনীতিত আহে। ৰাইজক লুণ্ঠনৰ উদ্দেশ্য থকা মহা অঘাৰীৰ দৰে মানুহ যেতিয়া ক্ষমতালৈ আহে তেতিয়া উন্নয়ন বন্ধ কৰি প্ৰতিটো আঁচনিতে দুৰ্নীতিত লিপ্ত হয়। জালিয়াতিৰে চৰকাৰ গঠন কৰা মহা অঘাৰীৰ 2.5 বছৰীয়া কাৰ্যকাল আপোনালোকে দেখিছে। এই
লোকসকলে প্ৰথমে চৰকাৰক লুটিলে আৰু তাৰ পিছত মহাৰাষ্ট্ৰৰ জনতাকো লুটিবলৈ ধৰিলে। এই লোকসকলে মেট্ৰ' প্ৰকল্প বন্ধ কৰি দিলে, ৱাধৱন বন্দৰৰ কামত বাধা দিলে, মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ যোৱা প্ৰতিটো আঁচনিৰ মহা অঘাৰীৰ লোকে বন্ধ কৰি দিলে। এনেদৰে বিৰোধীক চোকা বাকাৰে কঠোৰভাৱে সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।